Hey guys, namaskar. Junuske recipe so inna ta video la upload स्वागतम जनाइछु तो আজি বনাব ওলাইছো তিনিটা কেক ৰেচিপি মানে তিনিটা কেকৰ ডিজাইন তো আপোনালোকৰ আগত আজি শেয়াৰ কৰিব ওলাইছো আৰু বহুত দিনৰ মূৰত আজি এই ভিডিওটো দিব ওলাইছো কাৰণ বহুত ব্যস্ততাৰ কাৰণে ভিডিও বিলা দিব পৰা নাই তো সেই কাৰণে আপোনালোকক এই তিনিটা কেকৰ ডিজাইন দিব ওলাইছো আৰু এইকেইটা ডিজাইন মানে খুব ভাল লগা আৰু সিম্পল ডিজাইন হয় সেই কাৰণে মানে একেলগে তিনিটা কেকৰ মানে ডেকোৰেশন দিম বুলি ভাবিছো আপোনালোকৰ আগত তো এতিয়া দেখা পাইছে আমি পুৰা মানে ডেকোৰেশন কৰি আছো আৰু ইফালে ফিনিশিং কৰিলো সৰি ডেকোৰেশন কৰা না আমি ফিনিশিং কৰিলো ফাৰ্স্ট টাইম আৰু ইফালে দেখা পাইছে ধুনিয়াকে এতিয়া ৰেড কালাৰৰ ক্ৰীম লৈ কিনে আমি ধুনিয়াকে ওপৰত মানে এটা ডিজাইন দি দিছো আৰু মানে সাইডে সাইডে আমি চাৰিটা ৰ'জ মানে দি দিছো বেলে নজলৰে ষ্টাৰ নজলৰে আৰু এটো এটা লৈছো 195 নজলটোৰে এই নজলটোৰে আমি ধুনিয়াকে অলমান মানে ৰ'জ কেইটামান দিছো আৰু এয়া হৈছে চেৰি আৰু চেৰিটো মই মানে আনি থৈ দিয়া আছিল তো মানে যিটা আমি ষ্টাৰ নজলৰে ৰ'জ দিছিলো সেই ৰ'জ কেইটাৰ আমি হি দি দিছো চেৰি দি দিছো আৰু ইফালে আমি দিছো মানে পাত দিছো আৰু তেনেকা আমি দি দিছো আৰু বহুতে কয় মোৰ মানে মাতো মানে ইমান মানে কি বুকিছো মানে একো শুনা নাপায় বুলি কৈছে বুজি নাপায় কিন্তু আপোনালোক মোৰ মাতৰ কাৰণে দিয়া নাই মই আপোনালোক বুজাবৰ কাৰণে দিছো কথাটো তো আপোনালোকে বেয়া ভাবি নলব তো হে দেখা পাইছে আমি পুৰা ফিনিশিং কৰি মানে ডেকোৰেশন কৰি আছো আৰু ইফালে দিছো আমি স্প্ৰে কালাৰ যেটো আমাৰ গোল্ডেন হয় সেই স্প্ৰে কালাৰটো দি দিছো আৰু ইফালে আমাৰ স্প্ৰিংকল দিছো হাৰ্ট শেপ দি দিছো মানে কাস্টমাৰটো খুব ভাল পোৱা বুলি কৈছিল আৰু নামটো হি নেদিলে কাৰণে মই নামটো লিখা নাই তো এনেকে মই ডিজাইনটো আপোনালোকৰ আগত শেয়াৰ কৰিলো কেনেকুৱা পালে কব আৰু এইটো হৈছে আমাৰ সেকেন্ড ডেকোৰেশন মানে এতিয়া আমি ফিনিশিংটো মানে আগৰ নিচিনাকে কৰিছো আৰু ইমান আৰু দেখাই নাথাকো হলিও মানে অলমান দেখাই দিছো কাৰণ আপোনালোকে আকৌ হেইটো কেককে আমি বেলেগকে ডিজাইন দিয়া বুলি ভাবিব সেই কাৰণে দি দিছো আৰু বেলা 2 নম্বৰ লেয়াৰটো দিলো আৰু গোটেই সাইডটোতে আমাৰ লেয়াৰ কেইটাৰ আমাৰ ক্ৰীম দিয়া হৈ গৈছে আৰু এয়া দিছে আমি ক্ৰীম মানে ধুনিয়াকে ফিনিশিংৰ কাৰণে দি দিছো আমি এই গোটেই কেইটা কেক হল হাফ কেজি কেক হয় আৰু আপোনালোকে এই কেক কেইটাৰ মানে ওয়েটৰ কথা কৈ থাকে আৰু কিমান কেজি হয় হেতু কৈ থাকে আৰু আপোনালোক এটা কথা জনাই থৈ দিও 1 কেজি 2 কেজি হাফ কেজি আৰু আপোনালোকে পাউন্ড সিস্টেমত মানে খুদে হাফ কেজি তো কিমান বুলি কয় আৰু 1 কেজি তো কিমান বুলি কয় মানে আমাৰ ফালে হাফ কেজি চলে পাউন্ড হিচাপে নচলে 1 কেজি তো আমি 2 পাউন্ড বুলি কও আৰু হাফ কেজি 1 পাউন্ড বুলি কও আৰু মই আগতে মানে ইমান জনা নাছিলি তো 1 পাউন্ডত মানে হাফ কেজি বুলি ভাবি মানে 1 পাউন্ডত মই 1 কেজি বুলি ভাবিছিলো কিন্তু 1 পাউন্ড মানে হাফ কেজি হয় আৰু 2 পাউন্ড মানে হল 1 কেজি তো এয়া আমি 1 পাউন্ডৰ কেক বনাই আছো মানে হাফ কেজি কেক বনাই আছো আৰু ইফালে দেখা পাইছে আপোনালোকে অৰেঞ্জ কালাৰৰ ক্ৰীম দিছো তাৰ পিছত আমি ৰেড কালাৰৰ অলমান স্প্ৰে কালাৰ ৰ'জ কেইটা ওপৰত দি দিছো আৰু ইফালে সাইডত আমি পাত দিলো গ্ৰীন কালাৰৰ আৰু ইফালে নাম লিখিলো হেপি বাৰ্থডে সুন বুলি লিখি দিছো আৰু হঠাতে আহিছিল এই অৰ্ডাৰটো তো ইফালে আমি কি নিদিম বুলি ভাবি এনেকুৱাকে এটা ডিজাইন দি দিছো ভাল লাগিছে না নাই আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আমাৰ ফাইনেল লুকটো হৈছে এইটো তো এইটো হৈছে আমাৰ ফাইনেল লুকটো কেনেকুৱা পালা কব এইটো হল 2 নম্বৰ ডিজাইনটো আৰু ইফালে আমি 3 নম্বৰ ডিজাইনটো বনাই আছো আৰু ইয়াতে দিছো আমি পিংক কালাৰৰ ক্ৰীম দিছো আৰু সাইডত আমি ধুনিয়াকৈ এতিয়া ফিনিশিং কৰি আছো আৰু আজি আমি পাইপিং বেগত মানে ক্ৰীম নলগোৱাকৈ মানে ফিনিশিংটো কৰিছো সাইডত যেনেকুৱা ক্ৰীম লগাইছো আৰু মানে লাহে লাহে কৰোটা মানে অলপমান পাৰা হৈ গৈছে সেই কাৰণে আৰু ইফালে ক্ৰেপাৰখনেৰে লৈ ওপৰতো এটা ডিজাইন দিলো আৰু তলতো এটা ডিজাইন দিলো আৰু ইফালে লৈছো অকমান এটো আমি ৰেড কালাৰ ফাৰ্স্ট টাইম অলপমান দি কিনে আমি এটো ক্ৰীম কৰিছো আৰু তাৰ পিছত আৰু একটো ৰেড কালাৰ দি কিনে আমি সাইডত যেটো আমি ডিজাইন দি আছো সেই ডিজাইনটো দি দিছিলো আৰু আমি এয়া নজল লৈছো পাতৰ নজল যেটো সৰু গোটেই মানে সৰু পাতৰ নজলটো সেই নজলটো দি দিছো তেনেকা আমি এই ডিজাইনটো বনাইছিল আৰু তলত আমাৰ যিখিনি আমাৰ এক্সট্ৰা বৰ্ডাৰ সেইখিনিটো আমি ফিনিশিং কৰি দিলো তলৰ বৰ্ডাৰটো আৰু ইফালে আমাৰ এই ডিজাইনটো আমি আপোনালোকক দেখাব নহল মানে সাইডৰ সৰু মিডিয়ামৰ যেটো ষ্টাৰ নজল হয় সেই ষ্টাৰ নজলটোৰে সাইডত আৰু অলপমান ৰেড কালাৰ দি কিনে আমি ডাঠ কৰি লৈছিলো তো তেনেকা দিছিল আৰু এয়া হৈছে আমি চকলেটৰ মানে গানাছেৰে আমি ধুনিয়াকে ওপৰত এটা ডেকোৰেশন কৰি দিছো আপোনালোকে তো দেখাই পাইছে বাৰু আৰু ইফালে আমি R11 নজলটো লৈ কিনে এয়া বনাই আছো আমি ৰ'জ আৰু এয়া আমাৰ ৰ'জ কেইটা ইয়াতে এতিয়া ধুনিয়াকে বহাই দিম তিনিটা ৰ'জ বনাম ইয়াৰ কাৰণে তো তেনেকে বনাইছো আৰু ইফালে আমি চকলেট গানাছ ধুনিয়াকে এটা ডেকোৰেশন দি দিছো দেখা পাইছে নে এয়া আমি বহুত কেইটা ভিডিও মানে অলপমান সিম্পল কাৰণে আপোনালোকক ইমান দেখাই থকা নাই শৰ্টকে দেখাই দিছো আৰু ইফালে পাতটো দি দিছো এনেকে দি দিছো ধুনিয়াকে ডিজাইনটো আপোনালোকে ক'ব পাৰে কেনেকুৱা হৈছে মোৰটো খুব ভাল লাগিছে বাৰু কিছুমান কেমেৰাৰ কাৰণে মানে কেতিয়াবা আপোনালোকক ডিজাইন বিলাক দেখাব নোৱাৰো তো তাৰ কাৰণে আপোনালোকক বহুত মানে ক্ষমা খুজিছো তেনেকে
আৰু আপোনালোকক মই কৈ দিওঁ হোম ডেলিভাৰী মই দিম বুলি ভাবিছোঁ চিপাঝাৰৰ পৰা আপ টু মংগলদৈ আৰু ইফালে আমাৰ বাইহাটা চাৰিআলি ইমানমানলৈ আমি হোম ডেলিভাৰী কৰিম বুলি ভাবিছোঁ তাৰ হিচাপে আমি চাৰ্জো ল'ম তো তেনেকৈ দিব পাৰিম বুলি আপোনালোকক জনাই দিছোঁ বাৰু তো এইটো হৈছে আমাৰ ফাইনেল লুকটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাৰিব আৰু যদি ফেচবুক পেজত চাই আছে প্লিজ ফ'ল' কৰি দিব আৰু ইউটিউবত চাই আছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে বাই বাই